পাৰ্টিখিনিক বিদায় দি ল'লোঁ। পাৰ্টিখিনিক বিদায় দি এতিয়া মই ৰুমত অকলে অকলে থাকিব লাগিব। যিহেতু টোটেল 14জন যাব, চব মানে এজন এজনকৈ আহি বৰ্তমান এতিয়া গাড়ীত উঠি আছে। আৰু আমাৰ এতিয়া মেইন নিতুল গগৈ গুজি অহা নাই। গাইছ আমাৰ গাড়ী ৰেডি হৈ গ'ল। আমাৰ কামাণ্ডোবিলাক ওলাই ৰেডি অবি ডিউটি জানে কে লিয়ে। গুড মৰ্ণিং। আজি মানে আপোনালোকৰ মোৰ যিমানখিনি লগৰ আছিল সকলোখিনি ডিউটিত গুচি গ'ল। চ' আজি মই ৰুমত অকলে অকলে আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ডিউটি কেনেকৈ যায় এই ভিডিঅ'টোত। ডিউটি যাবলৈ কেনেকৈ ৰেডি হয় পাৰ্টিবিলাক আৰু আমাৰ আৰ্মছ পাৰ্টি কেনেকৈ যায়, লাঠি পাৰ্টি কেনেকৈ যায়, আপোনালোকক সকলোখিনি দেখুৱাইছোঁ। এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চালে আপোনালোকে বহুত ভাল পাব। চ' মানে কি হ'ল, আগৰ নিচিনা মোৰ চেনেলটো গ্ৰ' নকৰা হ'ল। গ্ৰ' নকৰা মানে কি, মই বহুত দিন ভিডিঅ' নিদিয়াৰ কাৰণে গ্ৰ' নকৰা হ'ল। আৰু বহুতে আনছাবস্ক্ৰাইব কৰিছে, কৰক, মোৰ একো নাই ক'বলগীয়া তাত। মানে কি, মই যিহেতু আগতে বহুতকে হেল্প কৰি থৈছোঁ। যিখিনিয়ে মোৰ চেনেলটো আগৰ পৰা চাইছিল সিহঁতি জানে, আৰু যিখিনিয়ে নতুনকৈ চাইছে সিহঁতি হয়তো নাজানে মোৰ কেনেকুৱা হেল্প কৰিছিলোঁ কেণ্ডিডেটবোৰক। চ' নেক্সট ইণ্টাৰভিউ আহিলে আকৌ হেল্প কৰিম আপোনালোকক। এতিয়া বৰ্তমান আপোনালোকক ডিউটি সবিশেষ জনাই আছোঁ ভিডিঅ'বিলাকত, আৰু ডিউটিবিলাক কেনেকৈ যায়, কি কৰে, সকলোখিনি দেখুৱাই আছোঁ এই ভিডিঅ'ৰ জৰিয়তে। তো আপোনালোকে সম্পূৰ্ণ চাব। যিখিনি পুলিচ এক্সপিৰিয়েঞ্চ হয়, এক্সপিৰিয়েঞ্চখিনিয়ে চাই ভাল পাব চাগে। যিহেতু আজি আমাৰ টোটেল 16জন পাৰ্টি ডিউটি যাবলৈ ওলাইছে। 16জন পাৰ্টি মানে ডিউটি যাব, লগত হাথিয়াৰ পাৰ্টি আৰু আৰ্মছ পাৰ্টি আৰু মানে লাঠি পাৰ্টি। আৰু ডিউটিবিলাক কেনেকৈ যায়, কেনেকৈ ব্ৰিফিং হয়, সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আপোনালোকে চাব আৰু কেনেকৈ এনজয় ম'মেণ্টত যাব পাৰে। আমাৰ কোনো কাজিয়া হাই প্ৰেছাৰ নাথাকে এইবিলাক ফ'ৰ্চত, মানে সেইটোৱে ভাল লাগে। আমাৰ মিলা প্ৰীতি, সকলোৰ লগত সকলোৱে মিলা প্ৰীতি, আৰু কেনেকুৱা মিলা প্ৰীতি থাকে আপোনালোকে দেখিলে, ভিডিঅ'বিলাক দেখিলে গম পাব। চ' আপোনালোকে ভিডিঅ'টো ফুল ৱাটচ কৰিব। বহুতখিনি কথা জানিবলগীয়া আছে, শিকিবলগীয়া আছে, আৰু দেখিও ভাল পাব বহুতখিনি। চ' ভিডিঅ'টো ফুল ৱাটচ কৰিব, চাই থাকক আপোনালোকে। বহুতখিনি কথা জানিব পাৰে। লাষ্টৰ মুহূৰ্তত এটা ডাঙৰ চিচুৱেশ্যন হয়, চিচুৱেশ্যনটো আপোনালোকে দেখা পাব। ত' ভিডিঅ'টো ফুল ৱাটচ কৰিব। ধন্যবাদ, চাই থাকক পূৰা লাষ্টলৈকে। ত' মোৰ যি দুজন বাদী আছিল, বাদী দুইজনে আপোনালোকৰ মানে কি ডিউটিত গুচি গ'ল। আজি মই ৰুমত অকলে অকলে কি কৰিম কি নকৰিম ভাবি মানে মনটো বেয়া লাগি আছে। একো নাই, বিন্দাছ ফেনখন লগাই ল'ম, ফেনখন লগাই ফ্ৰী ফায়াৰটো লগাই ল'ম, ফ্ৰী ফায়াৰটো লগাই গেম লগাই পূৰা খেলি থাকিম। আৰু মোৰ যিহেতু আজি নাইট ডিউটি আছে, নাইট মানে আপোনালোকৰ 10টাৰ পৰা আছে, 10টাৰ পৰা হয়তো ৰাতিপুৱা 6টালৈকে হ'ব পাৰে। ত' যিহেতু আজি নাইট ডিউটি যাম কাৰণে মোৰ এতিয়া বৰ্তমানলৈকে ডিউটি নাই, বুজিছে নহয়। ডে ডিউটি নাই মোৰ, আজি নাইট ডিউটি আছে। আপোনালোকক ভিডিঅ'টোত দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। তো এনেকুৱা ধামাকা ভিডিঅ' মোৰ চেনেলত দেখা নাই। আজি আপোনালোকক বহুতে কৈ থাকে ডিউটি ভিডিঅ' দে। তো আজি ডিউটি ভিডিঅ' দিম ধামাকা সতিয়ে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু মোক অলপ লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, অলপ আগবঢ়াই নিবলৈ চেষ্টা কৰিব। যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাই, মানে কি ডিম'টিভেট হৈ গৈছিলোঁ, মানে মন চন নোযোৱা হৈ গৈছিলে। চ' আপোনালোকে উৎসাহ দিলে আকৌ ভিডিঅ' আহি থাকিব, নতুন নতুন ভিডিঅ', বহুত এক্সপিৰিয়েঞ্চ লৈ লওঁ। আৰু ৰিয়েলিটি তথ্য সৈতে ভিডিঅ' বনোৱা একমাত্ৰ মই আছোঁ। যিহেতু আপোনালোকক সকলোখিনি ৰিয়েলিটি দেখুৱাই, কিছুমানে ৰিয়েলিটি দেখুৱাবলৈ লাজ কৰে, কিয় কাৰণে মানে তাৰ ইম্প্ৰেশ্যনটো ডাউন হৈ যায় বুলি সি মানে কি ৰিয়েলিটি নেদেখুৱায়। ৰিয়েলিটি কিয় নেদেখুৱায়, মানে নিজকে ওপৰত দেখুৱাবলৈ চেষ্টা কৰে। যিটো ৰিয়েলিটি সত্য সদায় জয়। সত্য ভিডিঅ' মই যিহেতু দিওঁ, আপোনালোকে সকলোৱে গম পায়। আৰু কিছুমানে লেভেলত বহুত হেৰি দিয়ে, কিন্তু সিহঁতেও যে কি ধৰণৰ অৱস্থাত থাকিবলগীয়া হয় সেইবিলাক নেদেখুৱায়, ভিতৰৰ যিটো ৰিয়েলিটি। চ' মই ভিতৰৰ ৰিয়েলিটিখিনিও দেখুৱাই দিওঁ, যিটো সত্যই, যিহেতু আপোনালোকে সোমালেও গম পাব। চ' ভিডিঅ'টো সম্পূৰ্ণ ৱাটচ কৰিব আপোনালোকে, সেইটোৱে মই মানে টাৰ্গেট দিলোঁ, আৰু সম্পূৰ্ণ ৱাটচ কৰিব, বহুত ভাল পাব। এতিয়া মোৰ লগৰকেইটা বাই বিদায় দিম। এতিয়া ডিউটি 9টাৰ পৰা আছে, যিহেতু মোৰ আজি নাইট ডিউটি আছে। তো আমাৰ এজন মেজৰ, পেড মেজৰ হয়। পেড মেজৰে কিবা এটা ক'ব নেকি? পেড মেজৰ আপোনালোকৰ ভিডিঅ' এটা দেখুৱাই, মই দিম বুলি ভাবি আছোঁ, দেখুওৱা নাই। যিহেতু কপিৰাইট দেখুৱাই বুলি ভিডিঅ'টো দেখুওৱা নাই। তো এতিয়া 9টা বজাত যাব। ক'ত যাব আপোনালোকৰ ডিউটি? আমি যাম সদৰ থানা, আজি ধৰ্ণা আছে। সদৰ থানাত যাব, ধৰ্ণা আছে আজি। নেপালত যেনেকৈ গণ্ডগোল হৈছিলে যাতে নহওক ইয়াত, সেইটো কাৰণে আমি প্ৰটেকশ্যন দিবলৈ যাওঁ। গুড বলক আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো সবিশেষ। এই দুইজন হ'ল মোৰ ৰুমৰ বাদী। এজন এজনকৈ যাব, কিছুমান আছে আৰ্মছ পাৰ্টি আৰু কিছুমান আছে লাঠি পাৰ্টি। এজন এজনকৈ ডিউটি যাব। এতিয়া টোটেল 12জনমান যাব। গাইছ আমাৰ গাড়ী ৰেডি হৈ গ'ল, আমাৰ কামাণ্ডোবিলাক ওলাই ৰেডি অবি ডিউটি জানে কে লিয়ে। বুলবুল ভাই, বুলবুল ভাই, কেইটাৰ পৰা আছে ডিউটি? 9টা। এতিয়া আমাৰ পাৰ্টি 9টা বজাত ডিউটি যাব। মোৰ আজি নাইট ডিউটি আছে, 9টা বজাত মই নাযাওঁ। বুজি ক'ত ডিউটি? আগৰ জেগাতে নে? সদৰ থানা। গগৈ ছাৰ ক'ত যায়? কিবা খাব যায়? অঁ,
এজন এজনকৈ আহি আছে, টোটেল 14জন যাব। চব মানে এজন এজনকৈ আহি বৰ্তমান এতিয়া গাড়ীত উঠি আছে। আৰু আমাৰ এতিয়া মেইন নিতুল গগৈ গুজি অহা নাই। নিতুল গগৈ গুজি আহিলে গাড়ী চলিব আৰু চব যাব। এয়া আৰু আমাৰ লাষ্ট দুজন আহি আছে। এই দুজন আহিলেই আমাৰ গাড়ী চলিব আৰু যাব আৰু ডিউটিৰ কাৰণে। মই এজন মিষ্টাৰ গগৈ ছাৰ উঠিলে ডিউটি ষ্টাৰ্ট হৈ যাব। গাড়ী ষ্টাৰ্ট হ'ব এতিয়া। এইটো এটা আহি আছে ডেকা, ঐ মিষ্টাৰ ডেকা। নাইট ডিউটি মানে এতিয়া কিবা খাবলৈ যায় দোকানত। আৰু আমাৰ এইফালে গাড়ী চলিব আৰু গাড়ী ষ্টাৰ্ট দিব আৰু। তো গাইজ গাড়ী ষ্টাৰ্ট হৈ গ'ল। আমাৰ পাৰ্টি যাব এতিয়া টোটেল 14জন। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। পাৰ্টিখিনিক বিদায় দি ল'লোঁ। পাৰ্টিখিনিক বিদায় দি এতিয়া মই ৰুমত অকলে অকলে থাকিব লাগিব, যিহেতু মোক ৰখীয়া হিচাপে থৈ গৈছে। আমাৰ পাৰ্টি ওলাই গ'ল, আপোনালোকক দেখুৱাইছোঁ, চাওক। এনেকৈ মোৰ আজি ডিউটি নাই, যিহেতু মোৰ আজি নাইট ডিউটি আছে। আমাৰ পাৰ্টিটো ওলাই গ'ল। মই এতিয়া বৰ্তমান কিবা কিবি খাই লওঁ, খাই পিনে ৰুমত অকলে থাকিব লাগিব আজি, যিহেতু মোৰ লগৰ চব প্ৰায়ভাগ মানে ডিউটিত গুচি গ'ল।